এতিয়া কৰো আমি চোৱা এতিয়া আহিছে কৰি চাও আহা 2.7 ঠিক আছে কি কৈছে কাফৰ চিত্ৰটোলৈ মন কৰা চিত্ৰৰ পৰা তলত দিয়া কোণবোৰৰ মাপ নিৰ্ণয় কৰা ঠিক আছে সো তেতিয়া হলে এটা আমি কেনেকৈ কৰিছো ইয়াত AOD উলিয়াবলৈ গৈছে AOD কি হ'ব ইয়াত AOD মানে হৈছে এইটো এই কোণটো উলিয়াব লাগে ঠিক আছে সো তাৰ কাৰণে আমি যদি চাও কি কৰিবা এটো অকমান অংক হিচাপে কৰিব লাগিব ঠিক আছে তেতিয়াহে ওলাব ইয়াত কোনমান যন্ত্ৰ লগাই পেলাই তো উলিয়াবলৈ কোৱা নাই না আৰু তোমালোকে কৰি পেলাই উলিয়াব লাগিব ঠিক আছে গতিকে আমি লিখিম question number 1 A ঠিক আছে আমি লিখিম solution আমি লিখিব পাৰো চোৱা angle AOD equal to কি হ'ব এটো হ'ব angle AOE অর্থাৎ AOE minus angle DOE হ'ব so DOE so আমি যদি 180 ডিগ্ৰী পৰা যদি 60 ডিগ্ৰী যদি মাইনাস কৰি দিও নাইকা কৰি দিও তেতিয়া এটো পাই যাম না সেইকাৰণে এটো আমি তেনেকৈ কৰিব পাৰো সেইকাৰণে আৰু তেনেকৈ পাতিলো হ'ব DOE ঠিক আছে সো এটা আমি মোহাই দিছো তেতিয়া হলে আমি মানটো বহাই দিলে হৈ যাব সো AOE মানে কি মানে আছিল AOE মানে আছিল 180 ডিগ্ৰী আৰু DOE মানে 60 ডিগ্ৰী সো তাত আমি 60 ডিগ্ৰী লগাই দিম ওকে 60 ডিগ্ৰী লগাই দিম তেতিয়া হলে AOD টো কিমান লব তেতিয়া AOD টো ওলাব 120 ডিগ্ৰী ঠিক আছে এইটো হৈ গল এনেকৈ তোমালোকে কৰিব লাগিব তাৰ পিছত আমি আকৌ B ৰ কাৰণে যদি কৰো এটো BOC ঠিক আছে angle BOC so BOC কোনটো হয় BOC এই সৰু এংগলটো উলিয়াব লাগিব এই সৰু এংগলটো উলিয়াবৰ কাৰণে BOC equal to angle AOC মানে AOC তাৰপিছত মাইনাস এটো AOB হ'ব ঠিক আছে AOC AOB angle AOB গতিকে AOC মানে কিমান ডিগ্ৰী সো AOC মানে 90 ডিগ্ৰী দেখলা না হেতু দিয়া আছে হেতু AOC মানে হৈছে এটো 90 ডিগ্ৰী এটো নেকে দিয়া আছে গতিকে আমি ইয়াত 90 ডিগ্ৰী দিলো আৰু AOB মানে হৈছে 80 ডিগ্ৰী গতিকে 80 ডিগ্ৰী ইয়াত আমি লগাই দিলো সো তেতিয়ালে কি পালোগে এই সৰু এংগলটো পালোগে আমি 10 ডিগ্ৰী ঠিক আছে তেনেকৈ কৰিব লাগিব সো নেক্সট যদি আহা কি আহিব সো C টো আহিলে C টো যদি কৰো C টো আছে angle COD so angle COD হলে হবগে কি angle COD এইটো হয় আৰু এইটো যদি পাবলৈ বিচাৰো তেতিয়া কি হ'ব COD টো যদি পাব বিচাৰো তেতিয়া হলে আমি COE দেখলেন COE minus DOE কৰিব লাগিব DOE এইটো মাইনাস কৰিব লাগিব সেইকাৰণে আমি লিখিম যে COD পাবৰ কাৰণে এংগল COE minus ঠিক আছে COE minus COE DOE okay DOE কৰিব লাগিব সো এতিয়া
COE মানে কি হয় COE মানে হৈছে 90 ডিগ্ৰী হয় না এটো COE 90 ডিগ্ৰী নহয় জানো তাৰপিছত মাইনাস DOE 60 ডিগ্ৰী এটা কিমান ডিগ্ৰী পালোগে 30 ডিগ্ৰী পালোগে সো এতিয়া আমি এটো মোহাৰো ওকে তেনেকৈ তাৰপিছত আকৌ এইটো BOD কোনটো হয় BOD উলিয়াব লাগিব BOD সো আমি এখিনতে লিখো D angle BOD equal to angle BOD হলে আমি কৰিব লাগিব BOC সোয়া BOC plus BOC plus COD এই দুটা এঙ্গেল আমি প্লাস করি এখানে লিখি BOC plus COD সো BOC কিমান BOC আমি আগতে পাই আহিছো BOC আমাৰ 10 আৰু BOC আমাৰ 10 ডিগ্ৰী তো প্লাস কিমান হ'ব প্লাস হ'ব COD মানে কিমান পাইছো আমি COD মানে 30 ডিগ্ৰী গতিকে এটো লগাই দিম হলগে কোন 40 ডিগ্ৰী এটো D ঠিক আছে সো E টো এখানে কৈ দিছো E টো কি হ'ব তাৰ আগতে এটা মোহাই লৈছো E টো কৈছে যে BOE angle BOE equal to BOE উলিয়াব লাগিব সো BOE উলিয়াবৰ কাৰণে আমি কি কৰিম চা angle BOC মানে BOC এইটো প্লাস angle COD অর্থাৎ এইটো COD প্লাস আকৌ angle DOE ঠিক আছে এটো DOE এটো 60 ডিগ্ৰী ওরে গটেকিটা মান বহাই দিও আমি গটেকিটা যদি মান বহাও তেতিয়া হলে পাম BOC পাইছিলো 10 ডিগ্ৰী BOC 10 ডিগ্ৰী COD 30 ডিগ্ৰী প্লাস 60 ডিগ্ৰী তেতিয়া হলে কিমান হবগে এটো মুঠতে হবগে আমাৰ 60 এফালে 90 100 ডিগ্ৰী পুৰা কৰি 100 ডিগ্ৰী হ'ব ঠিক আছে গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকক ধুনীয়াকৈ এটো কৰি দিলো আশা কৰিছো তোমালোকে ভাল পাইছা সো নেক্সট টু চোৱা এটো তোমালোকে টুকি লবা হা সো ইয়াতে কৈছে কি একেটা শীৰ্ষবিন্দুৰ পৰা দুটা সমকোণ আৰু দুটা স্থূলকোণ গঠন হোৱা এটা চিত্ৰ অংকন কৰা ঠিক আছে একেটা শীৰ্ষবিন্দুৰ পৰা দুটা সমকোণ ঠিক আছে দুটা সমকোণ এইটোকে আমি আঁকিব পাৰিম চোৱা একেটা শীৰ্ষবিন্দুৰ পৰা দুটা সমকোণ শীৰ্ষবিন্দুটো আমাৰ এটা হ'ব না এইটো শীৰ্ষবিন্দু হ'ব বুজি পাইছা না এটোকে আমি আঁকিব পাৰিম সো শীৰ্ষবিন্দু আমাৰ এটাই হ'ব এইটো আৰু দুটা সমকোণ এইটো এটা দুটা সমকোণ এইটো দিয়াৰ লগালগ এইফালে এটা সমকোণ হ'ল হা এইফালে এটা সমকোণ হ'ল আকৌ দুটা স্থূলকোণ মানে কেনেকুৱা হ'বগে এতিয়া দুটা স্থূলকোণটো আমি যদি চাওঁ এইটো স্থূলকোণটো কোনটো হ'বগে আমি যদি চাওঁ এইটো চোৱা আমি এইটো ল'ব পাৰো BOE এইটো এটা স্থূলকোণ না 90 ডিগ্ৰীকে ডাঙৰ হ'ল আৰু এটা ল'ব পাৰো আমি DOA এইটো এটা স্থূলকোণ ঠিক আছে গতিকে এই চিত্ৰটোকে আমি ডাইৰেক্ট আঁকি দিলে হৈ গ'ল গতিকে এই প্ৰশ্নটো উত্তৰ কি হ'ব তেতিয়াহ'লে এই 2 নম্বৰতে যে উত্তৰ হ'ব ইয়াত ছবিটো এইটোৱে হ'ব ছবিটো তোমালোকে এজ ইট ইজ এইটোকে আঁকি দিবা তাৰপিছত আমি লিখিম এতিয়া দুটা সমকোণ ঠিক আছে কোৱেশ্চন নম্বৰ 2 ৰ কাৰণে কোৱেশ্চন নম্বৰ 2 আনসাৰ
ওকে এই ছবিটো যদি আকো আমি এনেকে আঁকিব পাৰো চোৱা ইয়াত আমি ওকে সো প্ৰথমতে আমি চোৱা এনেকুৱা এটা ললো ওকে তাৰপিছতে আমি যদি একেবাৰে স্ট্ৰেট কেনেকে যদি টানি দিওঁ এইটো 90 ডিগ্ৰী হৈ গ'ল আকৌ এটা এনেকে টানি দিলো আকৌ এটা এনেকে টানি দিলো ওকে হৈ গ'ল ইয়াৰ শীৰ্ষবিন্দু এটা পালো শীৰ্ষবিন্দু এটা এইটো শীৰ্ষবিন্দুটো হলো ঠিক আছে আৰু দুটা দুটা সূক্ষ্মকোণ এইটো এটা ঠিক আছে তাৰপিছতে দুটা সমকোণ এইটো এটা আৰু দুটা স্থূলকোণ এটা হল এইটো এটা হল ইয়াৰ পৰা ইয়ালৈ আৰু এটা হল ইয়াৰ পৰা ইয়ালৈ ঠিক আছে গতিকে এটা নামকৰণ যদি কৰো হা আমি ইয়াত ই নামকৰণ কৰিলো বেলেগো নামকৰণ কৰিব পাৰো একো কথা নাই এফালে হল এ ঠিক আছে এফালে হল ডি এফালে হল সি আৰু এফালে হল বি ওকে তেতিয়াহলে আমি লিখো এতিয়া দুটা সূক্ষ্মকোণ ঠিক আছে অকমান আগৰ পৰা লিখিছো তাত জেগাটো কম কাৰণে ইয়াত লিখিছো হা দুটা সূক্ষ্মকোণ কি হ'ব দুটা সূক্ষ্মকোণ হ'ব বি ও এ আৰু বি ও এ আৰু ডি ও ই বি ও এ কোনটো বি ও এ আৰু ডি ও এ এইটোতো সূক্ষ্মকোণ না গতিকে এইটো হ'ল তাৰপিছত আকৌ লিখিম দুটা সমকোণ কি হ'ব এইটো এটা গতিকে আমি লিখিব পাৰো চি ও এ এংগল চি ও এ আৰু এংগল চি ও ই ঠিক আছে তাৰপিছত আকৌ দুটা স্থূলকোণ কি হ'ব আমি এটা লৈছিলো এইটো আৰু এটা এইটো হয় না গতিকে দুটা স্থূলকোণ হ'ব এংগল ডি ও এ তাৰ মানে এইটো ডি ও এ এইটো ওকে আৰু বি ও ই মানে এইটো বি ও ই ওকে এংগল বি ও এইটো হ'ব ঠিক আছে সো নেক্সট পেজলৈকে আহিছো এইবোৰ তোমালোকে ধুনীয়াকৈ টুকি ল'বা ইয়াত চোৱা কৈছে যে y বৰ্ণটো এনেদৰে অংকন কৰা যাতে বৰ্ণটোৱে উৎপন্ন কৰা কোণবোৰৰ মাপ ক্ৰমে 150 ডিগ্ৰী 60 ডিগ্ৰী আৰু 150 ডিগ্ৰী হয় যদি দুয়োফালে 150 ডিগ্ৰী কোণৰ মাপক 10 ডিগ্ৰীকৈ হ্ৰাস কৰা হয় তেন্তে মাজত থকা কোণটোৰ মাপ কিমান ঠিক আছে গতিকে বহুত এটা ডাঙৰ প্ৰশ্ন কৰিছে কেনেকুৱা প্ৰশ্ন চোৱা ইয়াত y টোক আমি এনেকুৱাকে আঁকিব লাগিব হা এনেকুৱাকে আঁকিব লাগিব কোণ কেইটা কি হ'ব লাগিব 150 60 আৰু 150 অৰ্থাৎ এটো এনেকুৱা হ'ব অকমান ফটো কৰি লৈছো এইফালে ঠিক আছে সো এয়া হ'ব কোৱেশ্চন নাম্বাৰ 3 আনসাৰ ওকে সো y টো আমি আকৌ এতিয়া y টো আমি আকৌ এইটো ললো তাৰপিছত এইটো ললো আৰু আমি এনেকে ওকে সো অকমান ইফাল হলেও তোমালোকে বুজিব পাৰিবা আৰু
এইটো আমাৰ হ'বগে কিমান ডিগ্ৰী 60 ডিগ্ৰী আৰু এইটো কিমান হ'বগে আমাৰ 150 ডিগ্ৰী আৰু আমাৰ এইটো কিমান হ'বগে 150 ডিগ্ৰী এনেকুৱাকে আঁকিবলৈ কৈছে আঁকিলো ওকে তাৰপিছত কৈছে যদি দুয়োফালে ওকে যদি দুয়োফালে 150 ডিগ্ৰী কোণৰ মাপক 10 ডিগ্ৰীকৈ হ্ৰাস কৰা হয় তেন্তে মাজত থকা কোণটোৰ মাপ কিমান হ'ব ঠিক আছে সো এতিয়া 150ৰ পৰা 10 যদি হ্ৰাস কৰো আকৌ ইয়াৰ পৰা 150ৰ পৰা 10 যদি হ্ৰাস কৰো ইয়াতো 140 আৰু ইয়াত 140 হৈ যাব এই 10 10 কি হ'ব 10 10 ইয়াৰ লগত যোগ হৈ যাব কাৰণ এইটো অকমান এনেকুৱা হ'ব না এনেকুৱা হ'ব না এখানে মাজৰ ডিগ্ৰীটো বাঢ়ি যাব 80 ডিগ্ৰী হ'ব সো আমি এতিয়া লিখিম উত্তৰত কি বুলি আমি লিখিম যে যদি ঠিক আছে এটা লিখিবা তলতে যদি দুয়োফালে থকা 150 ডিগ্ৰী কোণৰ মাপক 10 ডিগ্ৰী কৈ কমালে মানে হ্ৰাস কৰালে ঠিক আছে মাজত থকা কোণটোৰ মাপ হ'ব কিমান মাপ হ'বগৈ 80 ডিগ্ৰী এইটো হ'ব এইটোৰ উত্তৰ ঠিক আছে সো নেক্সট তেতিয়াহ'লে এইটো তোমালোকে টুকি ল'বা ধুনীয়াকে ইয়াত কৈছে যে ইংৰাজী বৰ্ণমালাৰ কোনবোৰ আখৰ থকা ৰেখাখণ্ডবোৰে সমকোণৰ সৃষ্টি কৰে সো ইংৰাজী বৰ্ণমালাৰ কোনবিলাক আখৰে মানে সমকোণৰ সৃষ্টি কৰে এইটো লিখিব লাগে আমি লিখিম কোৱেশ্চন 4 উত্তৰ কি হ'ব আমি জাস্ট উত্তৰ কেইটা লিখি দিলে হ'ল আৰু কোনবোৰ আখৰে যেনিবা 90 ডিগ্ৰী সমকোণ 90 ডিগ্ৰী বা সমকোণ সৃষ্টি কৰে ইংৰাজী বৰ্ণ কেইটা হ'ল মানে সমকোণ সৃষ্টি কৰা ইংৰাজী বৰ্ণসমূহ হ'ল কি হ'ব ই হ'ব এফ হ'ব এইচ হ'ব আৰু এল হ'ব এই চাৰিটা ঠিক আছে ওকে সো নেক্সট আহিলে 5 নম্বৰ কৈছে যে তলত তিনিটা ত্ৰিভুজৰ চিত্ৰ দিয়া আছে প্ৰত্যেকটো ত্ৰিভুজৰে প্ৰতিটো কোণ চিহ্নিত কৰা আছে কোণমান যন্ত্ৰৰ সহায়ত প্ৰথম ত্ৰিভুজটোৰ তিনিটা কোণৰ মাপ নিৰ্ণয় কৰি যথাস্থানত মাপবোৰ লিখি লোৱা এতিয়া তুমি পোৱা মাপবোৰৰ যোগফল উলিওৱা যোগফল কিমান পালা গতিকে হেতু কি হ'ব এটা কোণমান যন্ত্ৰ এটা উলিয়াই ল'ব লাগিব কোণমান যন্ত্ৰ এটা উলিয়াই লৈ পেলাই আমি কামটো কৰিব লাগিব এতিয়া ঠিক আছে তাৰপৰ আৰু দেখো তলত মানে লিখি দিছে এটো পঢ়ি চাও কি কৈছে যে দ্বিতীয় আৰু তৃতীয় চিত্ৰৰ ক্ষেত্ৰটো তিনিটা কোণৰ মাপ নিৰ্ণয় কৰি যোগফল উলিওৱা তুমি উলিওৱা যোগফলৰ মাজত কিবা সামঞ্জস্যতা দেখিলানে অন্য কিছুমান ত্ৰিভুজৰ অংকন কৰি প্ৰত্যেকৰে তিনিটা কোণৰ মাপ কোণমান যন্ত্ৰৰ সহায়ত নিৰ্ধাৰণ কৰি যোগফল উলিওৱা ইয়াৰ পৰা ত্ৰিভুজৰ তিনিটা কোণৰ যোগফলৰ বিষয়ে কিবা অনুমান কৰিব পাৰিছানে ঠিক আছে পৰৱৰ্তী শ্ৰেণীত ইয়াৰ বিষয়ে বিতংকৈ পাবা সেই বুলি কৈছে গতিকে আমি এতিয়া কোণৰ মাপবোৰ কৰি চাও এইটো কিমান ডিগ্ৰী হ'ব কোণমান যন্ত্ৰ লৈ লও ঠিক আছে সো এতিয়া কোণমান যন্ত্ৰৰ সহায়ত আমি যদি জোখো এইটো হ'বগে এই কোণটো হ'ব
এই কোণটো হ'ব 60 ডিগ্ৰী এই কোণটো কিমান পালো এই কোণটো আমি এইখিনিতে লিখিলো 60 ডিগ্ৰী মানে কি 60 ডিগ্ৰী এইটো 60 ডিগ্ৰী হ'ব নে 90 কে বেছি হ'ব সৰি দেখা সোৱাটো ভুল হৈছে এইটো 120 হ'ব 120 ওকে এইটো সো 120 এইটো 120 তাৰপিছত এইটো চাও আৰু 30 ডিগ্ৰী এইটো 30 ডিগ্ৰী আৰু এইটো চাও এইটো 30 ডিগ্ৰী ওকে ঠিক আছে সো এইটো 30 ডিগ্ৰী আৰু যোগ কৰিবলৈ কৈছে যোগ কৰি চাও 120 প্লাস 30 প্লাস 30 কিমান পাবা তুমি গম পাবানে এইটো আমি 180 পাম ঠিক আছে আকৌ এইটো জুখি চাও এইটো ত্ৰিভুজ জুখি চাও এইটো যদি যোগ কৰো হয়তো কিমান পালো এইটো আমি 60 ডিগ্ৰী পালো কিমান ডিগ্ৰী এইটো 60 ডিগ্ৰী পালো তেতিয়া হলে ইটো জুখি চাও এইটো আমি এনেকে চালো এইটো হৈছে 60 ডিগ্ৰী এইটো 60 ডিগ্ৰী আকৌ এনেকে জুখি চাও এইটো 60 ডিগ্ৰী হ'ব এইটো সো এইটো 60 ডিগ্ৰী সো এই 60 ডিগ্ৰী কেটা যোগ কৰিছো 60 ডিগ্ৰী প্লাস 60 ডিগ্ৰী প্লাস 60 ডিগ্ৰী কিমান 180 ডিগ্ৰী ওকে সো আৰু এটা আছে এটুকু পটকে জুকি পেলাও কি আছে নো এইটো হ'ব আমাৰ 80 ডিগ্ৰী হ'ব সরি এইটো লিখি সো 70 ওকে 75 আর 75 হল গটকে আমি এখানে 75 লিখি দিও 75 ডিগ্ৰী আকৌ এইটো জুখো এইটো 55 ডিগ্ৰী আৰু এইটো জুখিছো এইটো কোন মিলাই ওকে এইটো 50 ডিগ্ৰী ঠিক আছে এইটো 50 ডিগ্ৰী হল গরে গোটেইটা যোগ কৰি চাও কিমান হ'ব এইটো 75 ডিগ্ৰী এটা 55 ডিগ্ৰী এটা 50 ডিগ্ৰী গতিকে যোগ কৰিলে এইটো হ'ব 10 17 18 হ'ব 180 ডিগ্ৰী তাৰ মানে কি গম পালা যে ত্ৰিভুজৰ যে তিনটা কোণৰ যোগফলৰ সমষ্টি 180 ডিগ্ৰী হয় এটুকে তোমালোকক শিকাবলৈ চেষ্টা কৰিছে গৰে কি পালা তিনটা কোণ যোগ কৰিবলৈ আমি 180 ডিগ্ৰী পালো দেখিলা এইটো ঠিক আছে সো নেক্সট এটা কাহিনী দিছে লাস্ট এইটো হ'ব কৈছে কি অশোক চক্ৰত 24 ডাল দণ্ড থাকে এইটো 24 ডাল দণ্ড থাকে হা ততে দুডাল ওচৰা ওচৰিকৈ থকা দণ্ডৰ মাজত সৃষ্টি হোৱা কোণৰ ডিগ্ৰী মাপ কিমান হ'ব যিকোনো দণ্ডৰ মাজত সৃষ্টি হোৱা আটাইতকৈ ডাঙৰ স্থূল কোণটোৰ ডিগ্ৰী মাপ কিমান হ'ব ঠিক আছে এইটো গতিকে তোমালোকে কেনেকৈ কৰিবা মই তোমাক কৈ দেখাই দিছো এইটো দুটা চোৱা ওকে সো এইটো আমি ইয়াত যদি চোৱা ইয়াৰ গোটেই মাপটো কিমান বৃত্ত কেন্দ্ৰস্থকৰ মাপ কিমান হয় 360 ডিগ্ৰী না
তাৰপিছত ইয়াত দণ্ড কেইটা আছে দণ্ড 24টা আছে ঠিক আছে গতিকে আমি 24 আমি ডিভাইড কৰি দিম যেতিয়া 24 ডিভাইড কৰি দিম আমি পাম 15 ডিগ্ৰী এইটোৱে হ'ব দুটা দুডাল ওচৰা-ওচৰিকৈ থকা দণ্ডৰ মাজৰ সৃষ্টি হোৱা কোণ সেইকাৰণে এইটো আমি কেনেকৈ কৰিম এটা চোৱা লিখোতে আমি এনেকৈ লিখিম কুৱেশ্যন নম্বৰ 6 আনসাৰ ঠিক আছে আমি এইটো এনেকৈ কৰিম 360 ডিগ্ৰী তলত আমি 24 দিম তাৰপিছত আমি এইটো এনেকৈ এইটো কটাকটি কৰিলে 15 পাই যাম ঠিক আছে সো আমি লিখিম যে এটাকে দুডাল ওচৰিকৈ থকা দণ্ডৰ মাজত সৃষ্টি হোৱা কোণৰ মাপটো হ'ল 15 ডিগ্ৰী কিমান ডিগ্ৰী 15 ডিগ্ৰী সেইবুলি তাৰপিছত আকৌ ক'ব লাগিব যে যিকোনো দণ্ডৰ মাজত সৃষ্টি হোৱা আটাইতকৈ ডাঙৰ স্থূলকোণটো গতিকে যিকোনো দণ্ডৰ মাজত চোৱা এইটো এটা দণ্ড যদি হয় স্থূলকোণটো কোনটো হ'ব এইটো হ'ব অৰ্থাৎ আমি যদি 15 ডিগ্ৰীটো যদি কমাই দিম এইটো হৈ যাব না যিকোনো দণ্ডৰ মাজত সৃষ্টি হোৱা আটাইতকৈ ডাঙৰ স্থূলকোণ মানে কি আছিলে 90 ডিগ্ৰীতকৈ ডাঙৰ 180 ডিগ্ৰীতকৈ সৰু গতিকে আমি ইমান ডাঙৰ আমি ল'ব নোৱাৰো সেইকাৰণে আমি কি কৰিব লাগিব আমি এনেকৈ ল'ব লাগিব এইটো ল'ব লাগিব দুটা দণ্ড না ইয়াৰ পৰা আমি এই দুটা দণ্ড ল'ম তাৰপিছত আমি এইটো ল'ম এইটো কোণ হ'ব ঠিক আছে গতিকে আমি ল'ম এতিয়া এনেকৈ লিখিম এতিয়া যিকোনো দণ্ডৰ মাজত সৃষ্টি হোৱা আটাইতকৈ ডাঙৰ ঠিক আছে স্থূলকোণটোৰ মাপ হ'ব কি কৰিম যেহেতু আমি 180 ডিগ্ৰী এইটো 180 ডিগ্ৰী লৈছিলো এইটো 180 ডিগ্ৰী তাৰপিছত আকৌ দুটা দণ্ডৰ কথা কৈছে সেইটো দুটা ওচৰা-ওচৰি দণ্ড হ'ব লাগিব না এইটো আৰু এইটো ওচৰা-ওচৰি দণ্ড গতিকে তাৰ স্থূলকোণটো হ'ব এইটো কাৰণ স্থূলকোণ হৈছে 90 ডিগ্ৰীতকৈ ডাঙৰ আৰু 180 ডিগ্ৰীতকৈ সৰু গতিকে তাৰ পৰা আমি যদি 180 ডিগ্ৰীৰ পৰা যদি 15 ডিগ্ৰীটো কমাই দিওঁ 180 ডিগ্ৰীৰ পৰা যদি 15 ডিগ্ৰীটো কমাই দিওঁ তেতিয়া থাকিব 165 ডিগ্ৰী এইটোৱে হ'ব সেইকাৰণে যিকোনো দণ্ডৰ মাজত সৃষ্টি হোৱা আটাইতকৈ ডাঙৰ স্থূলকোণটোৰ মাপ হ'ব 165 ডিগ্ৰী এইটোৱে উত্তৰ গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকক এই গোটেই প্ৰশ্নসমূহ কৰাই দিলোঁ ধুনীয়াকৈ আশা কৰিছোঁ তোমালোকে ভাল পাইছা যদি ভাল পাইছা ভিডিঅ'টো লাইক কৰিবা শ্বেয়াৰ কৰিবা এনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটোৰ লগত জড়িত হৈ থাকিবা